হৰিয়জাৰ জনাৰ্দন পাঠক সৰণী অল্ড এইজ লাইব্ৰেৰীত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভা। আজি অনুষ্ঠিত হোৱা সভাখনত যুৱ প্ৰজন্মক কিতাপৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ বিভিন্ন দিশত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। সভাত উপস্থিত বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু স্থানীয় সচেতন ৰাইজে মত প্ৰকাশ কৰি কয় যে ডিজিটেল যুগতো কিতাপেই হৈছে জ্ঞান আহৰণৰ আটাইতকৈ শক্তিশালী মাধ্যম। সেয়েহে পুথিভঁৰালসমূহ সংৰক্ষণৰ লগতে নতুন প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাটো সময়ৰে গুৰুত্বপূৰ্ণ আহ্বান। ইয়াৰ উপৰিও সভাত জ্যেষ্ঠ নাগৰিক সন্মিলন সৰিয়জন শাখা সমিতিৰ আনুষ্ঠানিকভাৱে গঠন কৰা হয়। নতুনকৈ গঠিত সমিতিখনে জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণ, সামাজিক সংহতি আৰু সাংস্কৃতিক মূল্যবোধ সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়। বোকাজানৰ পৰা বিপুল কৰ্মী, বোকাজান টিভি। পুথিভঁৰালটো সঁচাকৈ আমাৰ কাৰ্বি আংলঙৰ ভিতৰত প্ৰথম বুলি ক'ব পাৰি আৰু সেই প্ৰথম হোৱাৰ কাৰণে আমি আশা কৰিছোঁ, ৰাইজৰ পৰা আমি আশা কৰিছোঁ যে আমাৰ এই পুথিভঁৰালটো আগুৱাই লৈ যোৱাত ৰাইজৰ সহায় সহযোগিতা লাগিব আৰু সহায় সহযোগিতাৰে আমি এই অল্ড এইজ জনাৰ্দন পাঠক মেমৰিয়েল অল্ড এইজ পুথিভঁৰালটো আমি অসমৰ ভিতৰত জালক জিলিকা কৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকৰ বিশেষকৈ আমাৰ ৰাইজ আমাৰ উঠি পৰি লাগিছে। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ মাত্ৰ কেইদিনমানৰ ভিতৰতেই আমাৰ এই লাইব্ৰেৰীটো আমাৰ বিধায়ক নুমল মমিন ডাঙৰীয়াই এই গৃহ নিৰ্মাণ কৰি দিছিল আৰু ভিতৰৰ যিখিনি বয় বস্তু, যিখিনি আচবাব পত্ৰ, সেইখিনি ৰাইজে প্ৰায় আধাখিনি আমাক দান দিছিলে। সেয়েহে এই চেগতে তেখেতলোকলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠ নাগৰিকে ইয়াত অৰ্থাৎ সৰিয়জনত নতুনকৈ এটি জ্যেষ্ঠ নাগৰিক শাখা গঠন কৰিছোঁ, যাতে এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিকৰ যি অভাৱ অভিযোগ বা এই নতুন প্ৰজন্মক যি দিগদৰ্শন দিব লাগে তাত যাতে তেওঁলোকে সহযোগ কৰিব পাৰে, তাৰ ব্যৱস্থাৰে এই আমাৰ নতুনকৈ সমিতিখন গঠন কৰা হৈছে। মানে আমি এই দেশক ভাল পাব লাগিব, ইয়াৰ জনতাক ভাল পাব লাগিব। এই দেশৰ সাহিত্য সংস্কৃতিকে ধৰি অৰ্থনৈতিক দিশটো যাতে আমি উন্নত কৰিব পাৰোঁ, এই জ্যেষ্ঠ নাগৰিকক সেইটোৱে আমাৰ কৰ্তব্য। সেয়ে আমি সমন্বয়ৰ চিন্তাৰে সকলো জনগোষ্ঠীৰ মাজত, নতুন প্ৰজন্মৰ মাজত যাতে সমন্বয় গঢ়ি উঠে, সংস্কৃতি গঢ়ি উঠে আৰু ভাষা সংস্কৃতি, থলুৱা ভাষা সংস্কৃতি যে সন্মান কৰিবলৈ নতুন প্ৰজন্মই সাহস আৰু শক্তি পায়, তাৰ বাবে আমি উদ্যোগ ল'ম বুলি আমি জ্যেষ্ঠ নাগৰিক দৃঢ় সংকল্প। কথাটো হৈছে কি, নিজৰ ওপৰতে কথা। আমাৰ এইটো বুজাত অলপ ব্যতিক্ৰম হৈছে যে পৃথিৱীত যিবিলাক অনুষ্ঠান আছে তাত হয়তো কোনোবা জুনিয়ৰ চিনিয়ৰ আছে। আমাৰ ইয়াত সকলো জ্যেষ্ঠ নাগৰিকহে এই সমিতিৰ সদস্য হ'ব। এই সদস্যসকল হয়তো শিক্ষাগত অৰ্হতা শেষ কৰাৰ পিছত 30-35 বছৰ চাকৰি কৰি যিসকলে অভিজ্ঞতা লাভ কৰিলে, সেইসকলেহে চাকৰিয়ে কওক বা সমাজৰ কামেই কওক, সেইসকলেহে ইয়াত সদস্য হ'ব আৰু সমাজৰ কাৰণে কাম কৰিব। মই ভাবোঁ অইন অনুষ্ঠানতকৈ জ্যেষ্ঠ নাগৰিক কোনো পধ্যেই নিম্ন খাপৰ নহয়। এওঁলোক বৰঞ্চ অন্যতকৈ উন্নত চিন্তাধাৰাৰে সমাজখনক উন্নত কৰিব পাৰিম, আমি আশাবাদী।